মই আজি মুকালমুৱা পঞ্চায়তৰ যিটো প্ৰচেছন আৰম্ভ কৰিছোঁ শোভাযাত্ৰা যে মোৰ সমৰ্থকসকলক আপোনালোকে দেখিছে যে বিপুলভাৱে সঁহাৰি লাভ কৰিছে আৰু ৰাইজৰ ফালৰ পৰা মই বিপুল সঁহাৰি লাভ কৰিছোঁ। হয়, মই মুকালমুৱা ৰাইজৰ লগত থাকি খুবেই ভাল পাইছোঁ। কাৰ্যকৰ্তাসকল বিৰাট উৎসাহী আৰু মোক বিভিন্ন ধৰণে সহায় সহযোগিতাৰে আগবঢ়াই আছে। জিলা পৰিষদৰ যিটো সমষ্টিটো যিটো পুনৰ নিৰ্ধাৰণৰ পাছত নতুন হৈছে, গতিকে এতিয়া জিলা পৰিষদৰ যিটো সমষ্টি, এই সমষ্টিবাসী আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন ধৰণৰ সুফলৰ বিষয়ে জানে আৰু নিজে নিজে আহি সহযোগ কৰিছে, বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিছে। মই পঞ্চায়তত বাদ দিও মই বাকীকেইটা পঞ্চায়তৰ পৰা মই বিপুল সঁহাৰি পাইছোঁ, যদিও মই এনেকৈ শোভাযাত্ৰা হিচাপে আজি ফাৰ্ষ্ট ষ্টেপ লৈছোঁ। ইয়াৰ পাছত বাকীকেইখনতো মই আৰম্ভ কৰিম। ভোট যে দিব সেইটো নিশ্চিত, কিয়নো মই হৈছোঁ এনেকুৱা এটা দলৰ কাৰ্যকৰ্তা বা আমাৰ প্ৰতিনিধি, যিটো দলত আমাৰ গোটেই ৰাইজ জড়িত হৈ আছে, সৰ্ববৃহৎ যিটো দল জড়িত হৈ আছে আমাৰ ৰাইজসকল। গতিকে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ কেন্দ্ৰৰে হওক বা ৰাজ্যৰে হওক বিভিন্ন ধৰণৰ সুফল লাভ কৰিছে আৰু পঞ্চায়ত ব্যৱস্থাটোতো ৰাইজে আমাক ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিবলৈ ওলাই আহিছে। গতিকে বিভিন্ন ধৰণে আমি সহায় সহযোগিতা পাইছোঁ। মই আজি মুকালমুৱা পঞ্চায়তৰ যিটো প্ৰচেছন আৰম্ভ কৰিছোঁ শোভাযাত্ৰা যে মোৰ সমৰ্থকসকলক আপোনালোকে দেখিছে যে বিপুলভাৱে সঁহাৰি লাভ কৰিছে আৰু ৰাইজৰ ফালৰ পৰা মই বিপুল সঁহাৰি লাভ কৰিছোঁ। হয়, মই মুকালমুৱা ৰাইজৰ লগত থাকি খুবেই ভাল পাইছোঁ। কাৰ্যকৰ্তাসকল বিৰাট উৎসাহী আৰু মোক বিভিন্ন ধৰণে সহায় সহযোগিতাৰে আগবঢ়াই আছে। জিলা পৰিষদৰ যিটো সমষ্টিটো যিটো পুনৰ নিৰ্ধাৰণৰ পাছত নতুন হৈছে, গতিকে এতিয়া জিলা পৰিষদৰ যিটো সমষ্টি, এই সমষ্টিবাসী আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন ধৰণৰ সুফলৰ বিষয়ে জানে আৰু নিজে নিজে আহি সহযোগ কৰিছে, বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিছে। মই পঞ্চায়তত বাদ দিও মই বাকীকেইটা পঞ্চায়তৰ পৰা মই বিপুল সঁহাৰি পাইছোঁ, যদিও মই এনেকৈ শোভাযাত্ৰা হিচাপে আজি ফাৰ্ষ্ট ষ্টেপ লৈছোঁ। ইয়াৰ পাছত বাকীকেইখনতো মই আৰম্ভ কৰিম। ভোট যে দিব সেইটো নিশ্চিত, কিয়নো মই হৈছোঁ এনেকুৱা এটা দলৰ কাৰ্যকৰ্তা বা আমাৰ প্ৰতিনিধি, যিটো দলত আমাৰ গোটেই ৰাইজ জড়িত হৈ আছে, সৰ্ববৃহৎ যিটো দল জড়িত হৈ আছে আমাৰ ৰাইজসকল। গতিকে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ কেন্দ্ৰৰে হওক বা ৰাজ্যৰে হওক বিভিন্ন ধৰণৰ সুফল লাভ কৰিছে আৰু পঞ্চায়ত ব্যৱস্থাটোতো ৰাইজে আমাক ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিবলৈ ওলাই আহিছে। গতিকে বিভিন্ন ধৰণে আমি সহায় সহযোগিতা পাইছোঁ।